নমস্কাৰ ডিজিটেল লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো এটি নতুন ভিডিঅ'। আহকচোন আমি সকলোৱে মিলি ভিডিঅ'টো উপভোগ কৰো। হে ৰাম হৰি প্ৰভু তুমি অনিত হৃদয়ত হৰি অ মুখে বলা ৰাম তেতিয়াহে হে বাবা গয়া এ বৈকুণ্ঠত দাপৰ আৰু কলি আৰু এই কলিকালত এই হৰি নামে ত্ৰাণকৰ্তা এই ত্ৰিভুৱনে মুখ্য লাভ কৰিবা হবেই অমৃত মধুর হরিনামর ও শ্রবণ কি মুখ্য লাভ করিবা হবেই অমৃত মধুর হরিনামর ও শ্রবণ কি আমি কৈ আছো সেই ত্ৰেতা যুগৰ কথা সেই ত্ৰেতা যুগেই শ্ৰী হৰি ৰাম ৰূপে অৱতাৰ এই রাবণ বধি ও রামে হিতাক ও করিছিল কিন্তু হিতাক উদ্ধার করি অনার পিছত এ লোক নিন্দা শুনি রামে আকৌ এবার ও হিতাক ত্যাগ করে আৰু হিতা দেবী আই বসুমতী হাত মেলাই তোমার গলাত মোকে ভাঙি আশ্রয় দিয়া হে মাতৃ বসুমতীক
মাটি হিতাই যায় আতা পাতালক গইলা হিতাই লব কুখাই দেখিলা মামা বুলি দুয় কান্দি বেলাগিলা হে বাসা লব হে বাসা কুখ তাকো দেখি রামচন্দ্ৰৰ মনে নহয় দুয় পুত্ৰক চাই ৰামে কহি বেলাগৈ হে বাসা লব হে বাসা কুখ ও মামা অবুলি ইয়াধু নিধুনি লকান্দিবি বাসা হে বাসা দুখ লাগে অন্তর দুখ লাগে অন্তর লক্ষ্মণ শুনচোন ভাই তার পাশে লক্ষ্মণক ও মাতিও হেরো ভাই লক্ষ্মণ লক্ষ্মণক চাই রে লক্ষ্মণক চাই রে হেরো ভাই লক্ষ্মণ তুই তো নিজেই জানিস ভাই ও হিতায়েরি গয়লা মনে দিয়া এই কারণে কথা
লক্ষ্মণ তই তো নিজেই জানিছ বহু কষ্ট পালো আমি সাগৰত হেতু বান্ধু ৰাৱণক বধ কৰো কিয় এৰি গলা সীতাই দাদা দাদা লক্ষ্মণে বলে দাদা এইবোৰ কথা দাদা অমঙ্গলীয়া কথাবোৰ এই অমঙ্গলীয়া কথাবোৰ চাওক এইদৰে আলোচনা কৰে দুই ভাই আনফালে ত্ৰেতাৰ যুগ পাৰ হৈ যায় আৰু ত্ৰেতাৰ যুগত প্ৰভু ৰামচন্দ্ৰই নিজৰ পুত্ৰতকৈও লৱ কুশতকৈও লক্ষ্মণক বেছি মৰম কৰে পুত্ৰ স্নেহত ৰামচন্দ্ৰই আনকি স্বৰ্গক পাহৰে আৰু তেতিয়া ৰামচন্দ্ৰক ভাতৃ স্নেহৰ পৰা আঁতৰাই নিবৰ কাৰণেই এদিনাখন বৈকুণ্ঠ ধামত এদিন ব্ৰহ্মা বিষ্ণু হৰে বহি স্বৰ্গস্থানে কিমতে আনিব ৰামক এই স্বৰ্গস্থানে আলোচনা কৰে ভগৱান পৃথিৱী থাকিল ৰামে মায়া মোহে পৰি আনিব লাগিব তেওঁক ভগৱান সেইকাৰণে বুদ্ধিয়ে কৰি আছো মই আমি যাতে লক্ষ্মণক তেজিব লাগে ব্ৰহ্মা বিষ্ণু মহেশ্বৰেই তিনিও আলাস কৰি হে মহাকাল
মূর্তি এক অনির্মাণ করে মহাকাল এই মহাকালক চাই মহাকালক চাই প্ৰভু মহাকাল অতি শীঘ্ৰে তুমি অযোধ্যালৈ যোৱা ৰামচন্দ্ৰ নগৰীত গৈ তুমি উপস্থিত হোৱা যি ক'ব লগা আছে কম তোমাৰ ৰূপত মই আৰু যি কৰিব লগা আছে কৰিম নিজেই মই অযোধ্যালৈ যাই যোৱা মহাকাল জীৱাজ্ঞ প্ৰভু দেখুৱাই মহাকাল কৈ নাথাকি অনন্তৰে শুনক বৈকুণ্ঠৰ কথাই আমি ইমানতে অযোধ্যাত কি ঘটিছে এদিনাখন অযোধ্যাপুৰীত প্ৰভু ৰামচন্দ্ৰই নিজৰ শয়নী কক্ষত বিশ্ৰাম লৈ আছিল আৰু তেতিয়া সিংহ দ্বাৰত ৰৈ আছিল অনুজ ভাই লক্ষ্মণ আৰু ঠিক তেতিয়াই এজন বৃদ্ধ মুনি আহি দুৱাৰ দলিত উপস্থিত হৈছিল ও তুমি বোধহয় ৰামচন্দ্ৰৰ দুৱৰী হৈ আছা ও তুমি বোধহয় ৰামচন্দ্ৰ দুৱৰী হৈ আছা মই অহাৰ কথাটো নিশ্চয় জানিছা বহু দিনৰ বুইছা বহু দিনৰ চিনাকি মোৰ প্ৰভু ৰামৰ লগত যোৱাচোন যোৱা এই কথাটো কোৱা গৈ পিছে প্ৰভু ৰামৰ আগত হয় নেকি গুৰুদেৱ আপুনি অলপ ৰখক মই এতিয়াই গৈ দাদাক কৈছো অলপ আছে লক্ষ্মণ এই গৃহে প্ৰৱেশ দাদা দাদা ও ৰামচন্দ্ৰক চাই দাদা আগে পাছে রিখি জন পয়তো দেখা নাই দাদা রঘুনাথে কিন্তু দাদা
ঋষিজনে তোমাক বোলেই ভালকৈ চিনি পায় মোৰ হলেই দাদা কিন্তু ভাই আমার দ্বাৰত এজন বৃদ্ধ ঋষি ৰৈ আছে শুনা ভাই লক্ষ্মণ তেওঁ কেতিয়াই ভিতৰলৈ লৈ অহা যায় কথা শুনি ৰামচন্দ্ৰই হাঁহে মিচিকাই লক্ষ্মণ আগবঢ়াই ঋষিজনক লৈ অহা যায় জীৱাজ্ঞ দাদা তারা বসে লক্ষ্মণে দুয়ারে আহক গুৰুদেৱ দাদাই আপোনাক ভিতৰলৈ প্ৰৱেশ কৰাৰ বাবে অনুমতি দিছে আগবঢ়াই ঋষিজনক প্ৰণাম গুৰুদেৱ প্ৰভু ৰামচন্দ্ৰই সেই বৃদ্ধ ঋষিজনক দেখাৰ লগে লগেই বহক গুৰুদেৱ সুবৰ্ণৰ আসন পাতি বহিব প্ৰণাম কৰি ৰামচন্দ্ৰই দামেই বোলাই প্ৰভু ৰামচন্দ্ৰ তুমি মোক চিনি পোৱা নাই মুনি বলাই শুনাৰা মোহৰা বসাৰা প্ৰভু ৰামচন্দ্ৰ তোমাৰ লগত আছে মোহৰা ৰামচন্দ্ৰ যিটো কথা তোমাৰ লগত পৰিমালোচনাৰা কাকো নকওঁ বুলি তুমি কৰাই অংগীকাৰ কি কলে গুৰুদেৱ আপুনি মোৰ লগত এক গুপ্ত কথা আলোচ কৰিব আৰু সেই সময়ত কোনোবা যদি ভিতৰত সোমাই আহে মই নিজ হাতেৰে তেওঁক বধ কৰিব আমাৰ আলোচনাত যদি কোনোবাই প্ৰৱেশ কৰে তেওঁক মই নিজ হাতেৰে বধ কৰিব লাগিব
ৰামে বোলে গুৰুদেৱ মই সত্য কৰি লব কুশৰ কথা বাদেই দিলো লক্ষ্মণ হলে বধ কৰিম কিন্তু ৰব গুৰুদেৱ আপোনাৰ গুপ্ত কথা শুনাৰ আগতেই সিংহ দুৱাৰত ৰৈ থকা অনুজ ভাই লক্ষ্মণক মই এইটো কথা কৈ আহো তাৰপাছত ৰামচন্দ্ৰই দুৱাৰে লক্ষ্মণক চাই লক্ষ্মণক চাই ভাই লক্ষ্মণ সাৱধান দুৱাৰত ৰৈ থাকা তুমি গৃহৰ ভিতৰে ঋষিজনৰ সংগে গুপ্ত কথা পাতিব আমি শুনা ভাই লক্ষ্মণ সাৱধান দুৱাৰত ৰৈ থাকা তুমি যিটো গুপ্ত কথা পাতিম আমি সেই ঋষি মুনিজনৰ লগত কোনো যাতে সোমাই নাহে গৃহৰ ভিতৰত তুমিতো নাহিবাই ভাই লব কুশ আহিলে বাধা কৰি দিবা নহলে বিপদ হব ভাই নিশ্চয় তাৰ পাছত ৰামচন্দ্ৰই গৃহে প্ৰৱেশ ঋষিজনক সাহায্য এতিয়া কওক গুৰুদেৱ আৰু কোনো ভয় নাই ভিতৰত প্ৰৱেশ কৰাত সকলোকে বাধা দি আহিছো মই আৰু তেতিয়া সেই বৃদ্ধ ঋষিজনে প্ৰভু ৰামচন্দ্ৰ কৈছিল প্ৰভু ৰামচন্দ্ৰ শুনা প্ৰভু ৰামচন্দ্ৰ বলা তুমি স্বৰ্গ ধাম শুনা প্ৰভু ৰামচন্দ্ৰ বলা তুমি স্বৰ্গ ধাম ত্ৰেতা যুগৰ হৈলা
কি কলে গুৰুদেৱ কথা শুনি ৰামচন্দ্ৰই মিছি কি হাঁহিলা ঋষিজনক চাই তেওঁ কহিব লাগিলা গুৰুদেৱ ৰামে বোলে গুৰুদেৱ মই কলহিত কৰি লবকুশক ৰজা পাতি এইদৰে আলোচনা কৰে দুইজন হেন কালে দুৱাৰত ঘটে অঘট যি সময়ত প্ৰভু ৰামচন্দ্ৰই গৃহৰ ভিতৰত গুপ্ত কথা আলোচ কৰি আছিল ঠিক সেই সময়তেই দুৰ্বাসা মুনিয়ে ৰামচন্দ্ৰ দৰ্শনৰ বাবে আহি দুৱাৰমুখত আহি উপস্থিত হৈছিল ৰব গুৰুদেৱ আৰু লক্ষ্মণে যেতিয়া দুৰ্বাসা মুনিক ভিতৰত প্ৰৱেশ কৰাত বাধা দিছিল তেতিয়া দুৰ্বাসা মুনিয়ে ক্ৰোধান্বিত হৈ লক্ষ্মণক চাই কৈছিল ও নেহেৰ পবিত্ৰ লক্ষ্মণ মহামুনি দুৰ্বাসাক তই কৰিলি নাযাও ৰামৰ কাষে স্বগৃহে মই কৰিব কিন্তু নেহেৰ পবিত্ৰ লক্ষ্মণ আজি তোৰ হতেই এতিয়াই সমংখ্যা হাবি ভস্ম কৰি গুৰুদেৱ নহয় গুৰুদেৱ মোক যি কৰে কৰক গুৰুদেৱ মোৰ বংশ নাশ নকৰিব গুৰুদেৱ মোৰ বংশ নাশ নকৰিব শুনা গুৰুদেৱ ধৰিছো শৰণ গৃহে প্ৰৱেশ ৰামচন্দ্ৰ দেখি জনে ৰামচন্দ্ৰ মই ঋষি নহয় মই মহাকাল রামচন্দ্র নিজের ভাতৃক বধ করে তুমি রাখা অঙ্গীকার নিজের ভাতৃক বধ করে তুমি রাখা অঙ্গীকার এই বলে মহাকাল
हेरो भाई लक्ष्मण तई की करिली भाई ओ लक्ष्मण खाबती रामे ओ लक्ष्मण खाबती रामे की करिली प्रतिज्ञा केতিয়া उल्लंघन কৰিব নোৱাৰো দুখ নব ঠিলে মৰায় মরিবার কারণে মোর কোনো আফসোস নাই দাদা বংশ নাশ হোৱাতকৈ মই নিজেই মৰিবলৈ ভিতৰলৈ সোমাই আহিছো তুমিতো নাজানা দাদা দুৰ্বাসা মুনি আহি আমাৰ দুৱাৰত উপস্থিত হৈছিল আপোনালোকে গুপ্ত কথা আলোচ কৰি থকা বাবেই মই যেতিয়া তেওঁক আহিবলৈ বাধা দিলো তেতিয়া তেওঁ আমাৰ বংশ নাশ কৰাৰ কাৰণে অভিশাপ দিব কৈছিল তুমি কোৱাচোন দাদা মই জানো মোৰ বংশতকৈ ডাঙৰ হ'ব পাৰো দৰকাৰ হলে মই মৰি যাম তোমাৰ হাতত তথাপি মোৰ বংশটো ৰক্ষা কৰি থৈ যাম কি কলি ভাই লক্ষ্মণ দুৰ্বাসা মুনি আমাৰ দ্বাৰৰ মুখত ৰৈ আছে বলচোন ভাই বলচোন ভাই বল লক্ষ্মণৰ কান্দে হৰিয়া
ৰামচন্দ্ৰ উঠা ৰামক দেখি দুৰ্বাসায় প্ৰণাম জন প্ৰভু ৰামচন্দ্ৰ মোৰ শিষ্যগণক দেখিছা নহয় মোৰ শিষ্যগণক দেখিছা নহয় শিষ্যগণক দেখুৱা শিষ্যগণক দেখুৱা শুনা শুনা দুৰ্বাসাৰ অহাৰ উদ্দেশ্য শুনি লক্ষ্মণে দুৰ্বাসা মুনিক চাই কৈছিল গুৰুদেৱ ভজন কৰাটোৱেই যদি আপোনাৰ উদ্দেশ্য আছিল আপুনি মোক কিয় নকলে গুৰুদেৱ কিমান মাহ কিমান বছৰ খালেহেঁতেন মই ভজনৰ যোগাৰ কৰি দিলোহেঁতেন কিন্তু তাকে নকৈ মই ভিতৰলৈ যাব লগা হ'ল আৰু দাদাই নিজ হাতে মোক বধ কৰিব লগা হ'ল লক্ষ্মণ নামে বোলে লক্ষ্মণ তুমি লক্ষ্মণ থাকা মনে মনে ৰামে বোলে লক্ষ্মণ তুমি থাকা মনে মনে ভজনৰ যোগাৰ কৰা আৰু পাছে দুয়োজনে ভজনৰ যোগাৰ কৰিলা ৰান্ধি বাঢ়ি সকলোকে খাবলৈ দিলা আৰু ঋষি মুনিসকলে যেতিয়া খাই বৈ উঠি যাবলৈ ওলাল আৰু তেতিয়া প্ৰভু ৰামচন্দ্ৰই দুৰ্বাসা মুনিক চাই কৈছিল হে গুৰুদেৱ আপুনি যোৱাৰ আগতে মোক কিবা উপায় দি যাওক গুৰুদেৱ মই কেনেকৈ এইখন হাতেৰে মই কেনেকৈ এই দুহাতেৰে মোৰ বৰবৰ ভাইক বধ কৰো আৰু তেতিয়া দুৰ্বাসা মুনিয়ে কৈছিল শুনা প্ৰভু ৰামচন্দ্ৰ তুমি যিহেতু এজন সাধু মহন্তৰ বাবেই ত্যাগ কৰা আৰু বধ কৰা দুয়োটাই একে কথা গতিকে লক্ষ্মণক তুমি বধ নকৰি কৰাহা বৰ্জন আজিৰ পৰা আঁতৰি যাওক তোমাৰ চেনেহৰ ভাই লক্ষ্মণ আজিৰ পৰা আঁতৰি যাওক তোমাৰ চেনেহৰ লক্ষ্মণে বোলে দাদা শুনা হব পালন ঋষি মুনিৰ কথা তুমি ঋষি মুনিৰ কথা তুমি কি কৰি ভাই লক্ষ্মণ মই ঋষি মুনিৰ কথা মানিব লাগে
ঋষিমুনিৰ কথা মানি মই তোক বৰ্জন কৰিব লাগে তই কৈছিলো ভাই তোক জানো ভাই বৰ্জন কৰিব পাৰে কিদৰে পাহৰো তুমি ঋষিমুনিৰ কথা পালন কৰিব লাগিব এই দাদা কিয় জানা দাদা মৰমৰ বান্ধলে এই পৃথিৱীত কাকো বেছি দিন বান্ধি ৰাখিব নোৱাৰে দাদা এই মায়াৰ জৰি ছিঙি আমি এজনকৈ এই পৃথিৱীৰ পৰা যাবই লাগিব লক্ষ্মণ তই মোক বুজনি দিব পৰা হলি তই আজি মোক বুজনি দিব পৰা হলি শুনক ঋষিমুনিগণ আজি হন্তে লক্ষ্মণক মই কৰিলো বৰ্তন আঁতৰি যা আৰু কলত দিলে নাহিবি কলত দিলে নিবিচাৰো তোৰ দৰে ভাই আঁতৰি যা Zamdada, মই আজি সঁচাকৈ তোমাৰ পৰা আঁতৰি যাম
তারা পাশে লক্ষ্মণে বনে প্রাবে দাদা ও ভাতৃ হকেই লক্ষ্মণে আজীবনতে আনফালে প্ৰভু ৰামচন্দ্ৰই লভকুশক ৰজাপাতি ৰামে ও স্বৰ্গে চলি বৈকুণ্ঠৰ দেৱগণে পুষ্পবৰা আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে। তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই ডিজিটেল গ্ল'ৰী চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।